হেল্ল' গাইজ, কি খবৰ সকলোৰে? মোৰ ভাল, আশা কৰোঁ আপোনালোকৰ ভালেই। আৰু আজি এটা বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। থাম্বনেইল দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আজিৰ ভিডিঅ'টো অলপমান বেলেগ হ'ব। তো ভিডিঅ'টো শেষলৈকে চাই যাব, আৰু যিসকল নতুন তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ঠিক আছে? আৰু মইনো কি কৰোঁ আজিৰ দিনত, ক'লৈনো আহিছোঁ, আমি সকলোবোৰ ঘৰৰ একেলগে সকলোবোৰ দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। বতৰটো আজি খুবেই বেয়া, একদম ৰাতিপুৱাৰ পৰা বৰষুণ। আৰু আমি আজি গৈ আছোঁ পদুমণি থান, লখিমপুৰ পদুমণি থান। আৰু দেউতাহঁত পাছত আছে বেলেগ এখন গাড়ী, আমি কেইজনী ইয়াতে আহিছোঁ। ভিডিঅ'টো আপোনালোকে চাই যাব, ঠিক আছে? লাষ্টলৈকে চাব। আমি এতিয়া বগী নদী পাবৰ হৈছোঁ। এইডোখৰ কদম বুলি কয়। ইমানেই ৰাস্তা বেয়া, একেবাৰে বহুতেই বেয়া এইডোখৰ ৰাস্তা। লখিমপুৰ টাউন পাৰ হৈ অহাৰ পাছত এই অলপমান জেগা ৰাস্তা খুবেই বেয়া পাইছোঁ। তাতে বৰষুণ দি আছে, বোকা হৈ আছে। বতৰ চাওক আপোনালোকে কেনেকুৱা হৈ আছে, একদম ক'লা হৈ আছে বতৰ। আৰু এনেকুৱা বতৰত ফুৰিবলৈ গৈ ভালেই লাগে বাৰু, কিন্তু খালি বৰষুণটো ৰাতিপুৱাৰ পৰা একেৰাহে দিয়ে আছে। অকণমান মাজে মাজে কমিছে, তাৰ বাহিৰে একেৰাহে বৰষুণ পেলাই আছে, যাৰ ফলত মানে গোটেইখন পানীয়ে দেখিছোঁ। আৰু পথাৰ চথাৰ চব পানীৰে ভৰ্তি। নদীবিলাককো একদম দুদিনমান আগত দেখিছিলোঁ মানে অলপ পানী কম আছিলে, এইবাৰ একদম পুৰা পানীয়ে হৈ আছে। তো আমি আহি এয়া পদুমণি থান পাইছোঁহি। সৌৱা থানৰ গেটখন দেখা পাইছে। তো এতিয়া আমাৰ গাড়ীখন পাৰ্ক কৰি লওক, আপোনালোকে ভিডিঅ'টো চাই যাওক, ঠিক আছে? থান আচলতে দুখন আছে এতিয়া, এখন সৰু, সেইখন পুৰণা। আৰু আমি সৰুখনতে দিওঁ। আৰু এয়া ধূপ চাকি জ্বলাই আছোঁ, আমি ইয়াতে জ্বলাই ল'লোঁ। তাৰপাছত সেৱা কৰিম মন্দিৰত। এয়া মায়ে পোৱালীক লৈ আছে, আৰু এইখন সৰু থানখন মানে যিখন পুৰণা। আৰু দেউতাই ইয়াতে শৰাই সজাই আছে, দুখন শৰাই। এখন আমাৰ ল'ৰা হৈ আগবঢ়াই থোৱা আছিলে, আৰু এখন আমাৰ বছৰেকীয়া শৰাই। আমাৰ প্ৰত্যেক বছৰে ইয়ালৈ অহা হয়, ইয়াতে শৰাই দিয়া হয়। তো আপোনালোকে চাই যাওক। আজি মানুহ ইমান নাই, সৰুখনত কম আছে আজি, ডাঙৰখনত বহুত ভিৰ। এয়া আমাৰ সেৱা কৰা হ'ল, আৰু এতিয়া বৰ্তমান আমাৰ হাঁহ দুটা যিটো বলি দিব বুলি কৈছোঁ, সেয়া তাতে ৰুম পালে একদম লাষ্টত। তো এয়া ভাইটি ৰখি আছে। পূৰা বৰষুণ, অৱস্থা বেয়া, চবফালে পানী। তো এয়া কোন কলিয়াটো মাহীৰ ওচৰত আছে। ধূপ চাকি জ্বলাই তেনেকৈ সেৱা কৰি আহি এতিয়া এই খোৱাৰ বাবে জেগা ঠিক কৰিলে। তো আচলতে হাঁহ দুটা বলি দিয়া হ'ব, তাৰপিছত সেইটো কিবা নিয়ম কৰি বলি দিয়া হ'ব। তাৰপাছত সেয়া আমি খাম। আৰু ই ৰাতিয়ে কিবা খোৱা, আৰু এতিয়া একো খোৱা নাই। টাইম 12টাই বাজিলে, 11:45। বহুত ভোক লাগিছে। ইয়াতে কিবা পৰঠা চৰঠা পাই যদি খাই লওঁ, মই, ভাইটি আৰু বৌয়ে।
তো তাতো ভাত বনোৱালে অলপ টাইম লাগিব, প্ৰায় 1:30মান বাজিব চাগে, 1:30 চ' গাইজ এতিয়া আমি প্ৰসাদ খাব লৈছোঁ। এয়া দেখা পাইছে ইয়াতে উলিয়াইছে প্ৰসাদ খাই, তাৰপাছতহে বেলেগ কিবা খাব পাৰিম আৰু এতিয়ালৈকে আমাৰ লঘোণ আছিলে সকলোৰে। তো সেয়া খাই এয়া অলপমান দেৰি থাকি ইয়াতে হোটেলতে পৰঠা খাই আহিলোঁগৈ। তাৰপাছত এয়া আমাৰ খানাৰ কাৰণে যোগাৰ চলি আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব, একদম স্কিপ নকৰিব, আৰু কেনেকুৱা পালে লাষ্টত মোক জনাবলৈ নাপাহৰিব। আমি এতিয়া বাহিৰতে খাই বৈ আহিলোঁ। তো অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, কিমান ধুনীয়া এটা পৰিৱেশ, আৰু একেবাৰে শান্ত পৰিৱেশ, খুবেই ভাল লাগে। কিন্তু কাষতে ৰাস্তাটো আছে যদিও এইটো মেইন ৰোড, তথাপিতো ইয়াত পাৰ কৰা সময়খিনি খুবেই ভাল লাগে। চাওক কিমান ধুনীয়া জেগা। এইটো মন্দিৰটো পিছফাল হয় এইটো। তো এনেকৈ, আৰু এইবিলাক ঘৰবিলাক যিবোৰ দেখিছে এনেকৈ পিছফাললৈকে আৰু আছে এনেকৈ। তাতে মানুহে যিবিলাকে বনাই খায় তেওঁলোকে ইয়াতে বনায়, আৰু তাৰ বাবে বহুতখিনি সুবিধা আছে ইয়াতে। এইটো পুখুৰী পাৰ, ইয়াতে মানুহ যিখিনিয়ে হাঁহ দান দিয়ে তেওঁলোকে ইয়াতে এৰি দিয়ে, আৰু আছে ইয়াতে এয়া বহুতো আছে এইবোৰ। তো ভাইটি ভাত হৈ আছে, ৰান্ধনী আপুনি নি? চাওঁ মুখখন। এয়া টিকেট কাটি ইয়াতে পইচা দেখিছে, টিকেট কাটিলোঁ। ইয়াতে আমি 2টা সোমালোঁ টিকেট কাটি, আৰু এয়া চাওক। গাইজ এতিয়া আমি আছোঁ পদুমণি পাৰ্কত। এইখন আজি বতৰটো বেয়া বাবে ইমান মানুহ অহা নাই। তো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব, আৰু যিসকল আহিম বুলি ভাবি আছে কিন্তু অহা নাই তেওঁলোকে প্লিজ এবাৰ আহি চাব পাৰে। খুবেই ধুনীয়া এটা পৰিৱেশ, চবফালে গ্ৰীনেৰী দেখা পাইছে। সেইটো ভাইটি তাতে গৈ বহিছেগৈ, এইফালে মানুহ আছে। তো বেছি নুঘূৰোঁ, যিমানটো ঘূৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু স্কিপ নকৰিব। লাষ্টত কেনেকুৱা পালে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব, ঠিক আছে? এয়া চাওক, এই যিটো ষ্টেপত বহি আছে ইয়াতে উঠা মোৰ এখন সৰু ফটো আছে, মানে মা, দাদা, মই, দেউতা তেনেকৈ মৰা। তাৰপিছত এই যিটো ৰাস্তা আছে ইয়াতে মৰাও এখন সৰু ফটো আছে। প্ৰায় মই 3-4 বছৰমান থাকোঁতে মাৰিছিলোঁ। তো এতিয়াও আছে এলবামত, তো কেতিয়াবা দেখাম বাৰু আপোনালোকক। আৰু ভিডিঅ'টো চাই যাওক,
ঘৰলৈ যোৱালৈকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো এয়া এইটো পুখুৰী, ইয়াতে আগতে নাও চলিছিলে, তো এতিয়া সিহঁতি চলে নাই অ', নাওবোৰ যে ঘূৰাই যে চলে ন। চ' গাইজ পাৰ্কৰ পৰা আহিলোঁ, এতিয়া মাংসৰ ফ্ৰাই, একদম হাঁহৰ মাংসৰ ভাজি সকলোৱে লৈছোঁ খাবলৈ আৰু ইয়াতে খাই আছোঁ। এয়া মায়ে খাইছে, তাৰপাছত এইফালে দেউতা তলত এয়া চালাড কাটি আছে আৰু লগতে সকলোবোৰ বহি এনেকৈ খাই আছোঁ। আৰু ভাইটি আছে, দাদা আছে, মাহী আছে, বৌ সেইফালে। তো এনেকৈ এইটো বতৰত একদম ভাজি মাংস খোৱা মজাই বেলেগ। তো আমাৰ ভাত খাবলৈ হ'ল, আপোনালোকে ভিডিঅ'টো চাই যাওক, আমি খাই লওঁ, ঠিক আছে। বতৰটো যিহেতু বেয়া, সেইবাবে বেছি আইটেম কৰা নাই, একদম মাংসটো বনাইছে আৰু এটা চালাড কৰিছে, সিমানেই, নেমু আছে লগত, জলকীয়া, সিমানেই আৰু বেলেগ একো নাই, কাৰণ বতৰটো খুবেই বেয়া। বস্তু বনাওঁতে ইয়াতে বহুতেই অসুবিধা হৈছে আজি। বহাগ মাহৰ এটা দিনত যিকোনো এটা দিনত বহাগ মাহৰ ভিতৰতে আমি এনেধৰণে ঘৰৰ সকলো আহি ঘৰৰ হৈ বছৰেকীয়া শৰাইখন আগবঢ়াওঁ মা পদুমণি থানত। আৰু ইয়াতে আমি এই ধৰণে এসাঁজ লগে ভাগে সকলোৱে মিলি খাওঁ, বছৰটোলৈ ভাল হওক বুলি। যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। আমাৰ খাই বৈ হ'ল, এতিয়া দেউতাহঁতে খাই আছে। তো বৰষুণো পূৰা তিতি ভিডিঅ' বনাইছোঁ। আজিলৈ ইমানেই, ভিডিঅ'টো চাই ভাল পালে বুলি আশা ৰাখিলোঁ। আৰু লগতে যিসকল নতুন তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব, লগতে থকা বেল আইকনটো অল কৰি থৈ যাব, ঠিক আছে। নতুন এটা ভিডিঅ' লৈ পুনৰ লগ পাম। আজিলৈ বাই বাই।